Okay, so hello everyone. Welcome to Radu 47 Northeast. মই তোমালোকৰ সাবনা sir and yes, let's begin today's class. So definitely আজি হল আমাৰ paid batch class number 3. So আজিও কিন্তু আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাধান কৰিম আৰু আজি আমাৰ কোনটো টপিক কোনটো পাৰ্ট হ'বলৈ গৈ আছে এটো হ'ব আমাৰ arithmetic part. So last class কিন্তু আমি data interpretation কৰিছিলো. So data interpretation আকৌ আমি কন্টিনিউ কৰিম বাৰু কিন্তু arithmetic এটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট arithmeticৰ পৰা কিন্তু তোমালোকৰ এপেক্স বেংকৰ পৰীক্ষাত কিন্তু প্ৰশ্ন থাকিব সো বলক তেতিয়াহলে আজিৰ ক্লাছটো আমি আৰম্ভ কৰি দিও লগতে আজিৰ ক্লাছৰ হেকত কিন্তু কেইটামান ইম্পৰ্টেন্ট কোশ্চেনস তোমালোকক হোমৱৰ্ক দি দিয়া হ'ব এইবোৰ প্ৰশ্নৰ সমাধান কৰি প্লাই তোমালোকে কিন্তু মোক পাৰ্সোনালি শুদ্ধ উত্তৰটো পঠাই দিবা ঠিক আছে অল অফ ইউ লেটস বিগিন দি সলিউশন আহি গল আমাৰ ইয়াতে প্ৰথম প্ৰশ্ন অল অফ ইউ ফাৰ্স্ট হোৱাট উইল বি দি কারেক্ট আনসার কোনকালে ফার্স্ট প্ৰথম প্ৰশ্ন আমাৰ ইয়াতে আহি গল বেছি সময় আমি ইয়াতে নলও বাৰু ঠিক আছে কারণ প্রতিটো প্রশ্ন আমার ভালকে সমাধান কৰিব লাগিব প্রথমটো দিয়া আছে আমাৰ ইয়াতে 25% তো 25% এতিয়া তোমালোকে ডাইৰেক্টলি মোক ক'ব পাৰিবা 25% অৰ ফ্ৰেকশনাল ভ্যালু কি হ'ব এতিয়া কিন্তু বেলেগকে কৰিলে নহব সাগে হয়নে কেনেকে আমি উলিয়াও 25/100 এটো হ'ব আমাৰ 1/4 একক আমি 25 দি ভগাই দিলে আমি 1/4 পাম হয়নে সো এতিয়া তোমালোকক ডাইৰেক্টলি ক'ব লাগিব যে 25% অৰ ফ্ৰেকশনাল ভ্যালু হল 1/4 এতিয়া 1/4 লগত পূৰণ হ'ব কি 256 ওকে 1/4 লগত পূৰণ হ'ব 256 আমি পূৰণ কৰিলো আৰু যোগ হ'ব বাৰু এতিয়া চোৱা √4 ঠিক আছে √4 দিয়া আছে এটো আমি কেনেকৈ লিখিব পাৰি 256 ইয়াৰ পাৱাৰত সোমাই দিয়া বাৰু 1/4 তলত থাকিব আমাৰ 4 into 8 equal to question mark plus 10 হৈ গল ওকে নেক্সট আমি আগবাঢ়ি যাও নেক্সট স্টেপটো কি হ'ব 256 ত তুমি এটা কাম কৰা ডাইৰেক্ট 4 দি ভগাই দিয়া কিমান হ'ব 4 6 * 24 4 4 * 16 64 তো ইয়াতে লিখা 64 প্লাস এতিয়া 256 এটো হ'ব 4 টু দি পাৱাৰ 4 চাৰি তুমি চাৰিবাৰ যদি পূৰণ কৰা তেতিয়া হলে আমি পাম 256 আৰু পাৱাৰত যোনটো দিয়া আছে এটো তেনেকৈ লিখা পাৰো 1/4 হয়নে 8ক যদি আমি 4 দি ভগাই দিও কিমান পাম বাৰু আমি 2 পাম তো ইয়াৰ লগত পূৰণ হ'ব বাৰু 2 and this is equal to question mark plus 10 this will be equal to question mark plus 10 এতিয়া তুমি চাবা বাৰু 4 আৰু 4 এটো হ'ব ক্যান্সেল 4 2 পূৰণ কৰিলে আমি 8 পাম 8 আৰু 64 কিমান হ'ব 72 হয়নে 72 আমি পাম তো 72 এপিনে আমি পাই আছে ইকুয়াল টু হ'ব আমাৰ question mark plus 10 so definitely দুই এপিনে ব্যালেন্স কৰিব গলে আমাৰ প্ৰশ্ন চিহ্নৰ মানটো কিমান বহাব লাগিব 62 বহাব লাগিব ৰাইট so definitely 62 আমি পাই আছো ইয়াৰ শুদ্ধ উত্তৰ option 2 will be the correct answer I hope all of you are clear option 2 হ'ব ইয়াৰ কারেক্ট आंसर সবাই লিখি লোৱা all of you write it down quick তাৰ পিছত আমি নেক্সট আগবাঢ়ি যাম সোনকালে okay so all of you are done moving forward next আমি আগবাঢ়ি যাও yes এতিয়া চোৱা 840 divide 140 plus 1440 divide 12/10 plus 20 equal to question mark এটো সলভ কৰিলে আমি কিমান পাম what will be the answer so এটো আমি ডাইৰেক্টলি কৰিব পাৰি কেনেকৈ কৰিম বাৰু এনেকৈ কৰিম চোৱা আগত আমাৰ ডিভাইড টু সলভ কৰিব লাগিব ফার্স্ট অফ অল we have to do the divide তো 0 আৰু 0 ক্যান্সেল হ'ব 84 ক যদি আমি 14 দি ভগাই দিও কিমান পাম আমি 6 পাম তো এটো সলভ কৰি প্লে আমি কিমান পাই আছো বাৰু 6 পাই আছো তো লিখা ইয়াতে 6 এতিয়া 6 লগত যোগ হ'ব 1440 ডিভাইড ইয়াতো আছে আমাৰ ডিভাইড তো ডিভাইড দিয়া থাকিলে আকৌ আমাৰ কি কৰিব লাগিব ডিভাইড টু সলভ কৰিব লাগিব সকে তো 144 যদি আমি 12 দি ভগাই দিও কিমান পাম আমি 12 পাম লগতে ইয়াতে এটা শূন্য আছে তো ইয়াতে বহাই দিয়া 0 মানে এতিয়া 120 ইয়াতে আছে আমাৰ ডিভাইড 1/10 ওপৰত কি আছে বাৰু 1/10 এতিয়া ডিভাইড টু যদি আমি পূৰণত পৰিৱৰ্তন কৰো ইফ ইউ কনভার্ট ডিভাইড ইনটু মাল্টিপ্লাই তেতিয়া হলে 1/10 টু উল্টা হৈ যাব এটো হ'ব 10/1 10/1 বা 10 একই ভ্যালু তো আগতে আছে বাৰু লিখা 120 প্লাস কি হ'ব বাৰু 20 হ'ব হয়নে এই তিনিটা যোগ কৰিলে আমি কিমান পাম এটো আমি পাম 1200 1220 1226 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশন 1 will be the correct answer প্ৰথম অপশনটো হ'ব ইয়াৰ কারেক্ট आंसर ক্লিয়ার হৈ গল সবৰে yes सभी का क्लियर चलो मूविंग फॉरवर्ड नेक्स्ट আমি আগবাঢ়ি যাও yes here we go percentageৰ প্ৰশ্ন আহি গল 36% of 250 মানে plus 26 plus 2 into question mark equal to 207 এই প্ৰশ্ন চিহ্নৰ মানটো আমাক ইয়াতে উলিয়াব দিছে we have to find out the value of question mark এই প্ৰশ্ন চিহ্নৰ মানটো ইয়াতে উলিয়াব দিছে all of you সোনকালে কি হ'ব পাৰি ইয়াৰ কারেক্ট आंसर yes ডাইৰেক্টলি আমি ইয়াৰ সমাধানটো আৰম্ভ কৰি দিব পাৰি 36% দিয়া আছে এটো এনেকৈ লিখিব পাৰি বাৰু 36/100 of 250 মানে পূৰণ কৰা 250 ঠিক আছে তাৰ পিছত যোগ হ'ব বাৰু 26 দি যোগ হ'ব plus 2 into question mark equal to 207 okay
এতিয়া তুমি চোৱা বাৰু ইয়াতে 0 0 কেনসেল হ'ব 5 দি ভগাই দিলে আমি পাম 5 2 যা 10 5 5 যা 25 36ক 2 দি ভগাই দিলে আমি কিমান পাম 18 পাম 18 পাঁচ পূৰণ কৰিলে আমি পাম 90 90 আৰু 26 যোগ কৰিলে আমি কিমান পাম 116 হয়নে 116 এতিয়া তুমি চোৱা 116 আমি পাই আছো প্লাস 2 ইনটু কোশ্চেন মার্ক ইকুয়াল টু আমাক দিব 207 তেতিয়া হলে 116 টো আমি হেপিনে সোমাই দিব পাৰি হেপিনে সোমাই দিলে কি হ'ব ইয়াতে থাকিব আমাৰ 2 ইনটু কোশ্চেন মার্ক উইল বি ইকুয়াল টু 207 ৰ পৰা 116 বিয়োগ যাব চাগে তো 207 মাইনাস 116 কৰিলে আমি কিমান পাম 7 ৰ পৰা 6 বিয়োগ কৰিলে আমি কিমান পাম বাৰু 1 পাম আৰু ইয়াতে 7 ৰ পৰা 6 গল আৰু ইয়াতে কি দিয়া আছে বাৰু 20 দিয়া আছে না 20 ৰ পৰা যদি 11 বিয়োগ কৰা কিমান পাম বাৰু 20 ৰ পৰা 11 yes 91 পাব লাগে বাট কিবা আমাৰ এটা সিলি মিস্টেক হল নাকি এটো কি আছে বাৰু 13 ওকে এটা বস্তু আমাৰ ইয়াতে প্ৰশ্নত ভুল আছে yes এটোই মই বুজি পোৱা নাই বাৰু প্ৰশ্নত আমাৰ ইয়াতে ভুল আছে সো এটো আমাৰ ডিভাইড প্লাস নহব এটো আমাৰ ইয়াতে ডিভাইড হ'ব দিস উইল বি ডিভাইড ঠিক আছে এটো এবাৰ মই তোমালোকক কাৰেকচন কৰি দি আছে বাৰু লেট মি ডু ইউ এ সিম্পল কাৰেকচন ইয়াতে হ'ব ডিভাইড this will be divide ঠিক আছে এটো হ'ব ডিভাইড ওকে সো ডিভাইড ইয়াতে দিয়া আছে ওকে একো নাই সো এতিয়া আকো ইয়াৰ সমাধানটো আৰম্ভ কৰি দিও সো নেক্সট সাইডৰটো যোনটো আমি কৰিছো 18 into 5 এটো ঠিকই থাকিব একো চেঞ্জ কৰিব নালাগে বাট এই যোনটো 26 ডিভাইড 2 হয়নে 26 ডিভাইড 2 যোনটো আমি ইয়াতে পালো এতিয়া আগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব নাকি ডিভাইড কৰিব লাগিব বদমাছ ৰূল যদি আমি ফলো কৰিব যাও তেতিয়া হলে আগত ডিভাইড কৰিব লাগিব 26ক 2 দি ভগাই দিলে আমি কিমান পাম 26ক 2 দি ভগাই দিলে আমি ইয়াতে পাম 13 তো লিখা ইয়াতে ডাইৰেক্ট 13 তো প্লাস 13 আৰু 13 লগত পূৰণ হ'ব বাৰু কোশ্চেন মার্ক ইকুয়াল টু কিমান 207 এতিয়া ঠিক আছে এটু পূৰণ কৰিলে আমি কিমান পাম 90 পাম তো 90 প্লাস 13 90 প্লাস 13 ইনটু কোশ্চেন মার্ক আমাক দিয়া আছে কিমান 207 তেতিয়া হলে 90 টো হেপিনে সোমাই দিলে কি হ'ব বিয়োগ যাব থাকে তো 13 ইনটু কোশ্চেন মার্ক ইকুয়াল টু কিমান পাই আছো এটো আমি পাম বাৰু 117 117 হয়নে এতিয়া তুমি চোৱা বাৰু 117ক যদি আমি 13 দি ভগাই দিও কিমান পাম আমি 9 পাম সো কোশ্চেন মার্কৰ ভ্যালুটো আমি পাই আছো কিমান 9 সো 9 উইল বি দি কারেক্ট আনসার ফর দিস অপশন 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশন 4 উইল বি দি কারেক্ট আনসার সো ভেরি ক্লিয়ার অল অফ ইউ রাইট ইট কুইক সোনকালে বেছি সময় কিন্তু নিদিম আজি কিন্তু বহুকেইটা আছে উই হ্যাভ গট মেনি প্রবলেম টু সলভ টুডে ঠিক আছে আৰু আশা কৰো তোমালোকে জানা আজিৰ পৰা কিন্তু এডমিট কাৰ্ড তোমালোকে এপেক্স বেংকৰ ডাউনলোড কৰিব পাৰিবা কিন্তু এতিয়ালৈকে এই সার্ভার যোনটো প্রবলেম হৈছিল বাৰু আজি পুৱাৰ পৰা সার্ভার প্রবলেম মানে এটো স্বাভাৱিক কথা সার্ভারটো ডাউন দিবই দিব কাৰণ বহুত স্টুডেন্টসে এপ্লাই কৰিছে বহুতে যেতিয়া একেলগে নিজৰ ডাউনলোড মানে এই লিংকত যদি একেলগে ক্লিক কৰে তেতিয়াহলে অকমান হেৰি হ'ব চাগে ঠিক আছে সো চিন্তা কৰাৰ একো নাই ৰাতি 12টা বা এটা তোমালোকে আকৌ এবাৰ চেষ্টা কৰিবা বা অহাকালি পৰীক্ষা আছে তোমালোকে নিজৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰি লবা ওকে নেক্সট প্রশ্ন আমাৰ ইয়াতে আহি গল ইয়েস কি দিয়া আছে হোৱাট উইল কাম ইন দি প্লেস অফ কোশ্চেন মার্ক 4080 ডিভাইড কোশ্চেন মার্ক প্লাস 17 ইকুয়াল টু 10 স্কয়ার প্লাস 2 সো 10 স্কয়ার কিমান হ'ব 10 স্কয়ার নিশ্চয় হ'ব 100 100 আৰু 2 এটো ডাইৰেক্টলি আমি এনেকে লিখিব পাৰি 102 হৈ গল আৰু ইয়াতে ডিভাইড দিয়া আছে সো ডিভাইড আমাৰ আগতে কৰিব লাগিব 4080 ডিভাইড কৰিব কোশ্চেন মার্ক প্লাস 17 সো বস্তুটো ডাইৰেক্টলি তোমালোকে এনেকে লিখি লব পাৰা বাৰু 4080 ডিভাইড বাই তলত থাকিব কোশ্চেন মার্ক প্লাস 17 এম আই ক্লিয়ার এতিয়া তুমি চোৱা এই 408 যদি আমি 102 দি ভগাই দিও কিমান পাম আমি ইয়াতে 4 পাম আৰু ইয়াতে থাকিব 1 কোশ্চেন মার্ক প্লাস 17 যদি তুমি 1 ৰ লগত ক্রস মাল্টিপ্লাই কৰা তেতিয়া হলে ইয়াতে থাকিব কিমান অকল 4 থাকিব সাগে 4 আৰু ইয়াতে এটা শূন্য 40 থাকিব হয়নে 40 সো 40 ইকুয়াল টু আমি পাই আছো কোশ্চেন মার্ক প্লাস 17 তো দুয়ো পিনে যদি আমি মিলাব যাও তেতিয়া হলে প্রশ্ন চিহ্নৰ মানটো কিমান বহাব লাগিব 23 বহাব লাগিব 23 উইল বি দি কারেক্ট আনসার yes অপশন নাম্বার 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ option number 1 will be the correct answer okay all of you are done with this option number 1 hobo year শুদ্ধ উত্তর সবাই ক্লিয়ার okay so moving forward এতিয়া আমি next আগবাঢ়ি যাও আৰু here we go all of you so next প্রশ্ন আমাৰ ইয়াতে আহি গল কি দিয়া আছে 945 divided by 35 into 20 what will be the answer বদমাছ রুল তোমালোকে ইয়াতে ব্যবহার কৰা সোমনাথ দেবে হুদি আছে স্যার আকো ঠিক আছে আৰু এবাৰ বুজাই দিও অলরাইট কি দিয়া আছে 4080 ডিভাইড কোশ্চেন মার্ক প্লাস 17 এতিয়া তুমি চাইছা এই কোশ্চেন মার্ক প্লাস 17 এই দুটা কিন্তু এটা ফার্স্ট ব্র্যাকেটৰ ভিতৰত আছে গম পাইছা না আৰু বাহিৰত আছে ডিভাইড তো ডিভাইড মানে কি বাৰু আগত আমাৰ বিভাজ্য কৰিব লাগিব ডিভাইড কৰিব লাগিব তো ওপৰত লিখা হল 4080
তলত ডাইৰেক্টলি এই মানটো বহাই দিয়া হ'ল বাৰু কোৱেশ্চন মাৰ্ক প্লাছ 17 ইকুৱেল টু কি দিয়া আছে 10 স্কোৱাৰ প্লাছ 2 সো 10ৰ বৰ্গ আমি কিমান পাম 100 পাম 100ৰ লগত 2 যোগ কৰিলে আমি 102 পাম হল এতিয়া তুমি চোৱা এই পিনে আছে আমাৰ ওপৰৰ সংখ্যা 4080 আৰু এই পিনে ওপৰত আছে 102 আৰু আমি জানো যে এই 408 102 দি এটো বিভাজ্য হ'ব সো 408ক আমি 102 দি ভাগ কৰি দিলো কিমান পালো আমি ইয়াতে 4 আৰু লগতে এটা শূন্য আছিল ঠিক আছে তো 4 আৰু 0 কিমান হ'ব 40 হ'ব চাগে 40 ইয়াতে বহাই দিয়া হ'ল আৰু তলৰ মানটো যদি আমি 1ৰ লগত ক্ৰস মাল্টিপ্লাই কৰো তেতিয়ালে ইয়াতে বহি যাব হয়নে সো এটো হ'ব কোৱেশ্চন মাৰ্ক প্লাছ 17 এতিয়া প্ৰশ্ন চিহ্নৰ মানটো উলিয়াব গলে কি কৰিব লাগিব তোমালোকে ডাইৰেক্টলি দুই পিনে ব্যালেন্স কৰিব পাৰা বা 17 টো ইয়াৰ পৰা ইয়াতে লৈ পিনে তোমালোকে মাইনাস কৰি দিব পাৰা সো দুয়োটা ক্ষেত্ৰত তোমালোকে কোৱেশ্চন মাৰ্কৰ ভ্যালুটো কিমান পাবা 23 পাবা তো 23 will be the answer right I hope Somnath now it's clear yes next আমাৰ ইয়াতে আহি গল all of you তন্ময় বৰুৱাই কৈ আছে 540 540 আহি আছে ন ঠিক আছে ওকে সো এতিয়া তুমি চোৱা বাৰু ইয়াতে আছে আমাৰ দুটা চিহ্ন আছে এটা হল আমাৰ ডিভাইড আৰু এটা হল মাল্টিপ্লাই কোনটো আমাৰ আগত কৰিব লাগিব বদমাস রুল যদি আমি হিসাবে যাও if we follow the বদমাস rule তেতিয়াহলে আগত আমাৰ ডিভাইড কৰিব লাগিব হয়নে we have to first of all divide তো এটো ডিভাইড কৰি দিয়া 945 তলত থাকিব কিমান 35 35 আৰু ইয়াৰ লগত পূৰণ হ'ব কিমান 20 হৈ গল ইয়াৰ লগত পূৰণ হ'ব কিমান 20 এতিয়া তুমি চোৱা যদি আমি 7 দি ভগাই দিও 7 5 * 35 হয়নে 7 5 * 35 ইয়াতে তুমি চোৱা বাৰু 7 1 * 7 7 2 * 14 7 3 * এটা ওকে সো ইয়াতে 7 দি যাব না যায় বাৰু এবাৰ তুমি চেক কৰি লোৱা 945 ডিভাইড বাই 7 এবাৰ সোনকালে চেক কৰি লোৱা ঠিক আছে 7 1 * 7 বিয়োগ কৰিলে আমি কিমান পাম 2 পাম ইয়াতে 4 নামি যাব 7 2 * 14 বিয়োগ কৰিলে আমি কিমান পাম 10 পাম ওপৰৰ পৰা 5 টো তলত নামি যাব হয়নে 7 1 * 7 এটো ডাইৰেক্টলি যাব বাৰু 7 1 * 7 2 4 7 3 * 7 3 * 21 এটো যাব হয়নে 7 3 * 21 দি এটো যাব 7 3 * কিমান হ'ব বাৰু 21 সো এটো বিয়োগ কৰিলে আমি কিমান পাম 24 21 ইয়াতে লিখা বিয়োগ কৰিলে কিমান পাম আমি 3 পাম আৰু 5 আহি যাব 7 5 * কিমান হ'ব 35 সো কিমান দি গল বাৰু 135 দি গল তো ইয়াতে লিখা বাৰু 135 এতিয়া 20ক যদি আমি 5 দি ভগাই দিও কিমান পাম এটো আমি 4 পাম এতিয়া 435 পূৰণ কৰিলে আমি কিমান পাম 5 4 * 20 0 carry 2 13 4 3 * 12 12 আৰু 2 কিমান হ'ব বাৰু 12 2 কিমান হ'ব 14 4 carry 1 4 1 * 4 plus 1 কিমান হ'ব 540 will be the correct answer 540 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন 1 will be the correct answer okay সবৰে ক্লিয়াৰ হৈ গল all of you are done with this okay so moving forward next আমি আগবাঢ়ি যাও here we go so কি দিয়া আছে 30 divide 5 by 12 plus root 144 into 20 equal to question mark all of you try সবে ট্রাই কৰা মোক ইয়াৰ শুদ্ধ উত্তৰটো দিবলৈ সোনকালে okay তন্ময় কৈ আছে 960 960 আহি আছে ন okay so let's do the solution আগতে তুমি চাবা বাৰু এটো আমাক কি দিয়া আছে ডিভাইড দিয়া আছে তো 30 ক আমাৰ 5 দি ভগাই দিব লাগিব কিমান পাম আমি 6 পাম তো ইয়াতে লিখা বাৰু 6 এতিয়া ডিভাইড চিহ্নটো যদি আমি মাল্টিপ্লাই পূৰণ কৰো তেতিয়া হলে এই 12 টো ওপৰত যাব 12 ওপৰত গলে এটো ডাইৰেক্টলি বহাই দিব পাৰি 12 প্লাস root 144 এটো কি হ'ব বাৰু 12 হ'ব কাৰণ 12 ৰ স্কয়াৰ 144 আৰু 12 ৰ স্কয়াৰৰ ওপৰত root ললে root আৰু স্কয়াৰ ক্যান্সেল আমি ডাইৰেক্ট ভ্যালু পাম 12 আৰু 12 ৰ লগত পূৰণ হ'ব কিমান 20 এতিয়া তুমি চোৱা এটো হ'ব 72 72 এটো আমি যোগ কৰিলে কিমান পাম বাৰু what will be the answer এটো দিব আমাক 240 240 এতিয়া এই দুটা যোগ কৰিলে আমি কিমান পাম obviously 312 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 312 will be the correct answer option number 5 will be the correct answer yes option number 5 আমি পাই আছো ইয়াৰ শুদ্ধ উত্তৰ 312 হ'ব ইয়াৰ correct answer right সবৰে ক্লিয়াৰ all of you are done okay বলা তেতিয়াহলে আমি নেক্সট আগবাঢ়ি যাও here we go all of you first quick 31.5 দিয়া আছে divide by 3.5 into 12 minus 8 equal to question mark square কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সোনকালে ফার্স্ট
ওকে 10 আহি আছে ন 10 তন্ময় দিলে 10 বাকি যোনে যোনে এতিয়ালৈকে দিয়া নাই তোমালোকেও দিয়া কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো ওকে সো এতিয়া মই ইয়াৰ সমাধানটো আৰম্ভ কৰি দিওঁ আৰু লেট মি ষ্টাৰ্ট দি সলিউশন কি দিয়া আছে 31.5 দিয়া আছে ন এই পয়েন্ট যদি আমি উলাই দিও তেতিয়াহলে এইটো 10 দি ভাগ যাব ইয়াতে যদি আমি পয়েন্টটো উলাই দিও এইটো আমাৰ 10 দি ভাগ যাব লাগিব হয়নে এতিয়া দুয়োটাৰ মাজত কি আছে ডিভাইড আছে ডিভাইড থাকিলে এই তলৰ দুটা শূন্য এইটো কেনসেল যাব চাগে আৰু 315 ইয়াতে আমি ডাইৰেক্ট লিখিব পাৰি 315 আৰু ইয়াৰ তলত সোমাই যাব 35 হয়নে এতিয়া ইয়াৰ লগত পূৰণ হ'ব বাৰু 12 মাইনাস হ'ব 8 ইকুৱেল টু কোৱেশ্চন মাৰ্ক স্কয়াৰ এতিয়া এইটো সলভ কৰিলে আমি কিমান পাম এইটো হাত দি তোমালোকে ভগাই দিব পাৰা বাৰু 7 বাই টু 35 দি ভগাই দিব পাৰা ন 35 এইটো ডাইৰেক্টলি 9 দি যাব হয় 35 এইটো 9 স্যাৰ কিমান হ'ব 315 9 ইনটু 12 কিমান হ'ব আমাৰ 108 108 ৰ পৰা 8 বিয়োগ কৰিলে আমি কিমান পাম 10 100 হ'ব এই 100 টো কাৰ বৰ্গ এইটো 10 ৰ বৰ্গ হ'ব আৰু এইটো নিশ্চয় কোৱেশ্চন মাৰ্কৰ বৰ্গৰ নিচিনা তেতিয়ালে ওপৰত বৰ্গ আমাৰ কেনসেল তো ফাইনালি আমি প্রশ্ন চিহ্নৰ ভ্যালুটো কিমান পাই আছো বাৰু 10 পাই আছো তো 10 উইল বি দি কারেক্ট অ্যান্সার অপশন 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়েস সোমনাথ দেৱ তন্ময় সবাই দি দিলা ইয়াৰ কারেক্ট অ্যান্সার নেক্সট আমি একবাৰ যাও মুভিং ফরওয়ার্ড হিয়ার উই গো অল অফ ইউ ফার্স্ট এতিয়া এইটো কৰা কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সোনকালে সবে মোক কোৱা কুইক 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 হোৱাট উইল বি দি এনসার কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সোনকালে ওকে সো এতিয়া তুমি চাও বাৰু 45% এটো আমি পার্সেন্ট যদি উলাই দিও এই 45 এটো আমাৰ 100 দি ডিভাইড হ'ব আৰু ইয়াৰ লগত পূৰণ হ'ব বাৰু 1600 প্লাস কোশ্চেন মার্ক স্কয়ার ইকুয়াল টু আমি পাই আছো 1044 হয়নে এতিয়া তুমি চোৱা তলৰ দুটা শূন্য ওপৰৰ দুটা শূন্য কেনসেল হ'ব 45 আৰু 16 পূৰণ কৰিলে আমি কিমান পাম কোৱা 16 4 জাৰ 64 তাৰ মানে 640 640 আৰু 16 5 জাৰ কিমান হ'ব 80 হ'ব সো দুটা যদি আমি যোগ কৰো কিমান পাম 720 আমি পাম 720 তো লিখা ইয়াতে 720 প্লাস কোশ্চেন মার্ক স্কয়ার ইকুয়াল টু আমি পাই আছো 1044 হয়নে এতিয়া 720 টো যদি আমি হেপিনে সোমাই দিও তেতিয়াহলে প্ৰশ্ন চিহ্নৰ বৰ্গৰ ভ্যালুটো কি হ'ব কোশ্চেন মার্ক স্কয়ার উইল বি ইকুয়াল টু 1044 মাইনাস 720 সলভ হলে আমি কিমান পাম 4 মাইনাস 0 হ'ব 4 4 মাইনাস 2 হ'ব 2 10 মাইনাস 7 হ'ব 3 এতিয়া 324 এটো কোন সংখ্যাৰ বৰ্গ বাৰু কোৱা यस 18 ৰ বৰ্গ 18 স্কয়ার তো কোশ্চেন মার্ক স্কয়ার যদি ইকুয়াল টু 18 স্কয়ার হয় তেতিয়াহলে তোমালোকে এটো আৰু এবাৰ লিখা স্কয়ার স্কয়ার ক্যান্সেল হ'ব কোশ্চেন মার্কৰ ভ্যালু আমি কিমান পাম 18 পাম হয়নে সো 18 উইল বি দি কারেক্ট অ্যান্সার প্ৰথম অপশনটো হ'ব আমাৰ শুদ্ধ উত্তৰ 18 will be the correct answer. The very first option will be the correct answer. Okay. All right. Moving forward, next প্রশ্ন এতিয়া আমি আগবাঢ়িছো. Here we go. So, আকৌ আহি গ'ল এটা ভাল প্ৰশ্ন 9800 divided by 45 plus 20 into 2 minus 50 আমাক শুদ্ধ উত্তৰটো কি দিব What will be the correct answer? সোনকালে সবে এবাৰ ট্ৰাই কৰা কুইক
কিমান আহি আছে বাৰু 280 আহিলে ন 280 অলৰাইট সো এতিয়া মই আৰু সমাধানটো আৰম্ভ কৰি দিও সো ওপৰত দিয়া আছে আমাৰ 9800 তলত কি দিয়া আছে এবাৰ চোৱা 45 প্লাস 20 ইনটু 2 20 আৰু 2 পূৰণ কৰিলে আমি 40 পাম তো আগৰ পৰা ইয়াতে 45 আছে 45 প্লাস 40 মাইনাস 50 এতিয়া তুমি চাবা বাৰু ওপৰত থাকিব 9800 এই তলৰ দুটা মান আমি যোগ কৰিলে কিমান পাম পোছাকি আমি পাম হয়নে ইট উইল বি 85 তাৰ পৰা 50 বিয়োগ কৰিলে আমি কিমান পাম 35 আমি ইয়াৰ ভ্যালুটো পাম সো এতিয়া তুমি চাবা 35 আৰু ওপৰত আছে 98 এই দুটা কিন্তু আমাৰ 7 দি ভাগ যাব 7 5 যা 35 7 1 যা 7 7 4 যা 28 0 0 1400 যদি আমি 5 দি ভগাই দিও কিমান পাম 5 2 যা 10 5 8 যা 40 0 280 yes 280 will be the correct answer option number 5 হবো ইয়াৰ শুদ্ধ উত্তৰ option number 5 will be the correct answer all of you are done yes everybody clear all right so moving forward next আমি আগবাঢ়ি যাও here we go সবাই ট্রাই কৰা yes all of you জলদি बताओ quick সোনকালে all of you quick কি হ'ব ইয়াৰ কারেক্ট आंसर 18 আহি আছে ন all right so let me do the solution এতিয়া মই আৰু সমাধানটো আৰম্ভ কৰি দিও তো 25% অৰ ডাইৰেক্ট ভ্যালুটো মই তোমালোকক দিছিলো বাৰু এটো হ'ব 1/4 এই 1/4 কাৰ লগত পূৰণ হ'ব 960 লগত পূৰণ হ'ব প্লাস 30% অৰ ভ্যালুটো কি 30/100 এটা 0 ওপৰ তলত ক্যান্সেল থাকিব এটো 3/10 আৰু এটো পূৰণ হ'ব বাৰু উইথ 400 ইকুয়াল টু কোশ্চেন মার্ক পার্সেন্ট দিয়া আছে তো পার্সেন্টটো উলাই দিলে কোশ্চেন মার্ক এটো 100 দি ভগাই দিব লাগিব আৰু ইয়াৰ লগত পূৰণ হ'ব বাৰু 2000 হয়নে এতিয়া তুমি চোৱা তলৰ দুটা শূন্য ওপৰ দুটা শূন্য যাব ক্যান্সেল আৰু তুমি হেপিনে চোৱা বাৰু ইয়াতে এটা শূন্য ক্যান্সেল হ'ব হৈ গল ইয়াতে আৰু এটা শূন্য আছে ইয়াতে আৰু এটা শূন্য আছে আৰু ইয়াতে এটা শূন্য আছে সো এই দুটা শূন্য যদি আমি কমন লও তেতিয়া হলে এই কমন লোৱা শূন্যটো ডাইৰেক্ট আমাৰ এই জিৰোৰ ধৰে এটো ক্যান্সেল হ'ব তেতিয়া হলে এই দুটা জিৰো হ'ব আমাৰ গায়ব এটো ভ্যানিশ হৈ গল ঠিক আছে 96 যদি আমি 4 দি ভগাই দিও কিমান পাম 24 আমি পাম সো ইয়াতে 24 ইয়াতে আছে 12 কিমান পাম আমি 36 36 ইকুয়াল টু আমি পাই আছো কোশ্চেন মার্ক ইনটু 2 36 ক 2 দি ভগাই দিলে পাম আমি 18 সো 18 will be the correct answer option 1 হবো ইয়াৰ শুদ্ধ উত্তৰ গম পালানে সবে তন্ময় yes somnath I hope you are clear with this okay very good moving forward next আমি এতিয়া আগবাঢ়ি যাও all of you সোনকালে 70 into 7 80 into 4 question mark percent of 9000 কি হবো ইয়াৰ শুদ্ধ উত্তৰ সোনকালে কোৱা all of you first সোমনাথ দেব এটা উত্তৰ দিলে বাৰু 9 আহি আছে ন ঠিক আছে তন্ময় এতিয়ালৈকে উত্তৰ দিয়া নাই all of you first tell me the answer তাৰ পিছত মই আৰু সমাধানটো কৰি আছো ওকে সবৰে আহি গল 9 আহি আছে ন ঠিক আছে অলৰাইট সো ইটো চোৱা 70 সো এটাকে আমি শূন্য কমাই দিব পাৰি একো নাই
আগৰটো যেনেকৈ আমি ইয়াতে 0 0 টো কেনসেল লৈছিলো তো ইয়াতো কেনসেল লোৱা তেতিয়াহ'লে এই পিনৰ এটা শূন্যৰ লগত এইটো যাব কেনসেল হয় না এতিয়া 7 7 49 প্লাস 32 49 প্লাস 32 হয় না কিমান হ'ব 81 হ'ব চাগে ইট উইল বি 81 হয় না 49 প্লাস 32 ঠিক আছে ইকুয়াল টু পার্সেন্ট এটো হ'ব কোশ্চেন ডিভাইড বাই 100 ইয়াৰ লগত পূৰণ হ'ব 900 হয় না তো তলৰ দুটা শুনো ওপৰ দুটা শুনো কেনসেল 81 ক যদি আমি 9 দি ভগাই দিও আমি কিমান পাম 9 পাব লাগে সো অবভিয়াসলি কোশ্চেন মার্ক ভ্যালু হ'ব ইয়াৰ 9 অপশন 1 ইজ দি কারেক্ট নেক্সট আমি আগবাঢ়ি যাও অল অফ ইউ ডিজিট সাম সবে ইয়াতে ইউজ কৰা অল অফ ইউ ক্যান ইউজ দি ডিজিট একচুয়ালি ডিজিট সাম নহব ইয়াতে ঠিক আছে তোমালোকে ইয়াতে সিঙ্গেল ডিজিট ইউজ কৰিব পাৰা মানে ইউনিট ডিজিট তাৰ পিছত টেন্স ডিজিট তাৰ পিছত 100 ডিজিট এই পদ্ধতিটো ইউজ কৰা বহুবাৰ মই তোমালোকক শিকাইছো পেইড ব্যাচ কোৱা তাৰ পিছত ইউটিউব ব্যাচ কোৱা সো অল অফ ইউ টেল মি কি হ'ব ইয়াৰ কারেক্ট আনসার কুইক বহুত সহজ হয় প্ৰশ্ন চিহ্নৰ মানটো আমাক ইয়াতে উলিয়াব দিছে না we have been asked to find out the value of the question mark quick সবে এবার ট্রাই করা হোয়াট উইল বি দি অ্যান্সার কি হবে ইয়ার শুদ্ধ উত্তর কুইক ওকে সো এটা উত্তর আহি গল বাৰু 5443 আহি আছে ন 5443 আহি আছে সোনা তোমালোকেও তুমিও ইয়াৰ উত্তৰটো দিব পাৰা আৰু বাকি জনজনে লাইভ ওয়াচ কৰি আছে অল অফ ইউ ক্যান টেল মি ইয়োর অ্যান্সার আৰু লগতে মই ইয়াৰ সমাধানটো আৰম্ভ কৰি দিও চোৱা কোশ্চেন মার্কটো ইয়াতে আছে মাইনাস তো এইটো যদি আমি ইকুয়াল টু হেপিনে সোমাই দিও তেতিয়াহলে আমি পাম অকল কোশ্চেন মার্ক তেতিয়াহলে এই নাম্বাৰটো আমাৰ ভিতৰৰ পিনে সোমাই দিব লাগিব তেতিয়াহলে আৰু এবাৰ লিখা সংখ্যাবোৰ 5465 plus 6633 minus 656 plus 566 minus 6565 okay so let's do the solution এতিয়া ইয়াৰ সমাধানটো আৰম্ভ কৰি দিও আগতে তোমালোকে পজিটিভ সংখ্যা সোৱা পজিটিভ সংখ্যাৰ ইউনিট ডিজিট চেক কৰা ঠিক আছে এটো হল 5 আৰু 5 plus 3 কিমান হ'ব 8 8 plus 6 কিমান হ'ব 8 plus 6 কিমান হ'ব 14 এতিয়া নেগেটিভ বোৰ বিয়োগ কৰা 14 14 ৰ পৰা 6 গুছি গলে কিমান থাকিব 8 থাকিব 8 ৰ পৰা 5 গুছি গলে কিমান থাকিব 3 থাকিব লিখা ইয়াতে 3 এতিয়া 10 ডিজিট টু 6 ইয়াতে 6 আছে 6 আৰু 3 কিমান হ'ব 9 হ'ব 9 আৰু 6 কিমান হ'ব 15 হ'ব এতিয়া মাইনাস কৰা 15 ৰ পৰা যদি আমি 5 বিয়োগ কৰো কিমান পাম আমি 10 পাম 10 ৰ পৰা যদি আমি 6 বিয়োগ কৰো কিমান পাম 4 পাম তো লিখা ইয়াতে 4 গল এতিয়া 100 ডিজিট 4 ইয়াতে আছে 4 plus 6 কিমান হ'ব 10 10 plus 5 কিমান হ'ব ইয়াতে 10 plus 5 কিমান হ'ব 15 15 ৰ পৰা তুমি 6 ইয়াতে বিয়োগ কৰা কিমান হ'ব 9 হ'ব 9 ৰ পৰা 6 আকৌ 9 ৰ পৰা আমাৰ ইয়াতে 5 বিয়োগ কৰিব লাগিব কিমান পাম 4 তো বহাই দিয়া ইয়াতে 4 এতিয়া তুমি চোৱা এটা সংখ্যা গোটেইটো আমাৰ ক্যান্সেল হৈ যাব এটা নহয় দুটা সংখ্যা এই দুটা সংখ্যাৰ কাম হেক কাৰণ ইয়াতে তিনিটা ডিজিট আছিল হয়নে এতিয়া 1 10 100 1000 1000 প্লেস টু চোৱা বাৰু ইয়াতে আছে 5 5 plus 6 কিমান হ'ব 11 11 ৰ পৰা তুমি ইয়াতে 6 এটো বিয়োগ কৰা কিমান হ'ব বাৰু 5 হ'ব তো ইয়েস 5443 আহি গল আমাৰ শুদ্ধ উত্তৰ অপশন 1 উইল বি দি কারেক্ট আনসার হয়নে বুজি পাইছা না তোমালোকে পদ্ধতিটো এটো আমি কি বুলি কও শর্টকাট মেথড বুলি কও ঠিক আছে আৰু এই শর্টকাট মেথডটো এনেকুৱা ধৰণৰ জিকেইটা প্ৰশ্ন থাকিব প্ৰতিটো প্ৰশ্ন তোমালোকে এনেকে বস্তুটো ব্যৱহাৰ কৰিব পাৰা ঠিক আছে অলৰাইট মুভিং ফৰৱাৰ্ড নেক্সট আমি আগবাঢ়ি যাও হিয়াৰ উই গো অল অফ ইউ ফার্স্ট হোৱাট উইল বি দি কারেক্ট আনসার ফৰ দিস সোনকালে কোৱা কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ জলদি মাল্টিপ্লাই দিয়া আছে ডিভাইড দিয়া আছে না সো আগত কোনটো আমাৰ কৰিব লাগিব মাল্টিপ্লাইটো কৰিলে বেছি ভাল নেকি ডিভাইডটো কৰিলে বেছি ভাল বা তোমালোকে ডাইৰেক্ট ইয়াতে ডিভাইড কৰি দিব পাৰা একো নাই
You can also directly divide it to get the same correct answer. One 176 আহি আছে ন 176 তো এটা মই মাৰ্ক কৰিলো আৰু 176 so let's do the solution কি কৰিব লাগিব চোৱা দুটা সংখ্যা ইয়াতে আছে মাজত পূৰণ আছে কিন্তু ব্ৰ্যাকেট আছে ইয়াতেও সেম দুটা সংখ্যা পূৰণ আছে আৰু ব্ৰ্যাকেট আছে কিন্তু এই দুটা সংখ্যাৰ মাজত আছে ডিভাইড সো ডিভাইড থাকিলে আমাৰ কি কৰিব লাগিব we have to divide it directly তোমালোকে এই দুটা সংখ্যা দি বিভাজ্য কৰিব পাৰা তো লিখা 192 into 3080 আৰু তলত ডাইৰেক্টলি বহাই দিয়া 28 into 120 হৈ গল এতিয়া তুমি চোৱা 00 এটা আমাৰ ক্যান্সেল হ'ব ওকে সো 12 1 0 হ'ব 12 72 12 6 0 72 সো 12 ইয়াতে ক্যান্সেল হৈ গল এতিয়া তুমি চোৱা বাৰু 28 যেটো আমি ভগাই দিব পাৰি yes 28 1 0 28 30 ৰ পৰা 28 গলে থাকিব 2 2 ইয়াতে 28 28 1 0 28 এতিয়া 16 আৰু 11 আমাৰ পূৰণ কৰিলে আমি কিমান পাম লাষ্টত 6 আগত 1 দুটা যোগ কৰিলে পাম আমি 7 শর্টকাট ট্ৰিক 176 will be the correct answer option 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ right okay সবৰে ক্লিয়াৰ নেক্সট আমি একবাৰ চাও here we go all of you ৰুটৰ প্ৰশ্ন আমাৰ ইয়াতে আহি গল √6084 plus √8281 equal to question mark square এই প্ৰশ্ন চিহ্নৰ মানটো আমাক ইয়াতে উলিয়াব দিছে হয়নে সোনকালে ফাৰ্স্ট কুইক সবে ট্ৰাই কৰা all of you first কি হ'ব ইয়াৰ correct answer okay so directly মই ইয়াৰ সমাধানটো কৰি দিও আৰু চোৱা all of you তোমালোকৰ এই ৰুটৰ মানটো উলিয়ালে অকমান মানে অসুবিধা হ'ব পাৰে ন চোৱা আমাক দিয়া আছে ইয়াতে √8281 এতিয়া এই যোনটো আমাক সংখ্যা দিয়া আছে √8281 ইয়াৰ ৰুট দিয়া আছে তাৰ মানে এটো এটা সংখ্যাৰ বৰ্গ নিশ্চয় থাকিব সেই কাৰণে আমাৰ ৰুট চিহ্নটো দিয়া আছে এটো ক্লিয়াৰ এতিয়া তুমি চোৱা ইয়াৰ উত্তৰৰ নিয়াৰেষ্ট ৰুট স্কয়াৰটো কোনটো হ'ব পাৰে ৰুট নাম্বাৰটো কোনটো হ'ব পাৰে 9000 হ'ব চাগে
9000 সো 9000 এটু কার তোমালোকে এটু ভালকে চেক কৰা আছে 9000 আহিব ন 9000 এটু হ'ব পাৰে 9000 এটু কার 9000 নহয় বাৰু সরি 9000 নহয় 8100 হয় না 9000 তো বহুত দূর হৈ যায় ইয়াৰ একেবাৰে ওচৰত কোনটো হ'ব 8100 8100 তো 8100 এটু কোন সংখ্যাৰ বৰ্গ এটু 90 এর বর্গ 90 স্কয়ার হয় না আৰু এই সংখ্যাটো 8100 এর তুলনাত অকমান বেছি তেতিয়া হলে ইয়াৰ এনসারটো নিশ্চয় 90 এর তুলনাত অকমান বেছি হ'ব তো লাস্টত ইউনিট ডিজিট আছে কিমান 1 আছে তার মানে লাস্টত 1 থাকিব লাগিব তো লাস্টত যদি 1 হয় আৰু এই সংখ্যাটো যদি 90 এর ওচৰত হয় তার মানে এটু কি হ'ব 91 হ'ব বুজি পাইছানে ডিকোড কৰিব পাৰিছা এটা কি হ'ব 91 তার মানে 91 যদি তুমি স্কয়ার কৰা তুমি ডাইরেক্টলি এই মানটো পাই যাবা 8281 তার মানে ইয়াৰ রুটটো আমি কিমান পাই আছো 91 পাই আছো নেক্সট এতিয়া 6084 এই 6084 এর নিয়ারেস্ট সংখ্যা কোনটো আছে অবভিয়াসলি এটাই আছে এটো হল 6400 এতিয়া 6400 এটো কার এটো হল 80 স্কয়ার এতিয়া এই 6084 টু 6400 এর তুলনাত কম নে বেশি কম তেতিয়া হলে ইয়ার অ্যানসারটো নিশ্চয়ই 80 এর কম হবে 80 এর কম যদি হয় বাৰু কোনটো হবে 75 হবে নাকি নহব 76 নহব কি কেলে কারণ তুমি সব বাৰু ইয়াতে ইউনিট ডিজিট আছে 4 ইউনিট ডিজিট ইয়াতে 4 আছে তো 76 66 কিমান 36 নহব 77 49 নহব 88 ইয়েস তার মানে এটু হব কিমান 78 78 যদি তুমি ইয়াতে স্কয়ার কৰা বা 8 যদি তুমি ইয়াতে বর্গ লওয়া তেতিয়া হলে ইউনিট ডিজিট নিশ্চয় ইয়াতে 4 পাবা আৰু মিলি গল 78 মানে তো এতিয়া 78 প্লাস 91 যদি আমি কৰো কিমান পাম 169 ইয়াতে আমি পাম সাকে এতিয়া 169 এটু হ'ব আমাৰ 13 স্কয়ার আৰু এপিনে আমাৰ আছে বাৰু কোশ্চেন মার্ক স্কয়ার তো ইকুয়াল টু দিয়া লিখা বাৰু কোশ্চেন মার্ক স্কয়ার এতিয়া ওপৰত দুয়োপিনে তুমি স্কয়ার স্কয়ার ক্যান্সেল কৰিলে প্ৰশ্ন চিহ্নৰ মানটো আমি কিমান পাম 13 আমি পাই যাম তো 13 উইল বি দি আনসার অপশন 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশন 4 হ'ব ইয়াৰ কারেক্ট আনসার yes clear okay yes moving forward here we go all of you first সবাই একটু ট্রাই করা কি হবে ইয়ার কারেক্ট আনসার জলদি okay so let's do the solution so প্রথমতে দিয়া আছে আমাক 9/19 অফ দিয়া আছে মানে পূরণ হ'ব 1589 minus 1266 কিমান পাম এটো তোমালকে পাবা 323 323 আৰু ইয়াৰ লগত যোগ হ'ব 351.25 এতিয়া 345.75 টো হেপিনে সোমাই দিয়া তেতিয়ালৈ এটো হ'ব minus 345.75 ইকুৱেল টু আমি পাম কোশ্চেন মাৰ্কৰ ভ্যালু এতিয়া তুমি চোৱা 323 যদি আমি 19 দি ভগাই দিও আমি কিমান পাব লাগে 17 পাব লাগে 17 17 into 9 কইলে কিমান পাম 9 7 4 63 3 carry 6 9 1 9 plus 6 কিমান 153 এতিয়া এটু বিয়োগ কইলে কিমান পাম বিয়োগ কইলে পাম আমি 5.5 তেতিয়ালে দুটা যোগ কইলে কিমান পাম যোগ কইলে আমি পাম 158.5 will be the correct answer 158.5 বা 50 হবো আমার শুদ্ধ উত্তর প্রথম অপশন 2 হবো আমার কারেক্ট অ্যানসার ক্লিয়ার the very first option will be the correct answer all of you are done সবাই বুঝি পাইছেনে yes very good next আমি একবার যাও
Here we go, all of you. আজি কিন্তু বহুত কেইটা প্ৰশ্ন আছে দে, we have got lots of questions to do. ঠিক আছে, all of you সোনকালে মোক কোৱা, তাৰপিছত কেইটামান হোমৱৰ্ক দিয়া হ'ব তোমালোকক। আৰু জানানে আজিও 7টা বজাত কিন্তু ক্লাছ হৈ যাব। আজি most probably তোমালোকৰ এই যোৱাকালি ক্লাছ যোনটো আছিলে ডাটা ইন্টাৰপ্ৰিটেশ্যন, সেইটো আজি কন্টিনিউ কৰিম, ঠিক আছে। আৰু যোৱাকালি ডাটা ইন্টাৰপ্ৰিটেশ্যন এটাৰ প্ৰশ্ন বাকী আছিলে, সেইটো মোৰ মনত আছে, একো নাই, এইটো নেক্সট কেতিয়াবা আমি কৰাই দিম আৰু, ঠিক আছে। আৰু অহাকালি ৰবিবাৰ সকলোকে কৈ দিব বাৰু, যোনে যোনে এতিয়া লাইভ ৱাচ কৰি আছে, যোনে যোনে পিছত ৰেকৰ্ডেড চাব, অহাকালি কিন্তু তোমালোকৰ এই পেইড ক্লাছ কেইটা হ'ব, 6টা হ'ব। There will be 6 paid classes. পুৱা 8টা বজাৰ পৰা আৰম্ভ হ'ব, যেহেতু তোমালোকৰ পৰীক্ষা সন্মুখত আহি গ'ল বাৰু, সেইকাৰণে মই ভাবিছো তোমালোকৰ ক্লাছটো বেছি সোনকালে শেষ কৰি দিওঁ, যাতে তোমালোকে পিছত ৰিভিজন কৰাৰ সময়টো পাই যোৱা, হয়নে। চ' অহাকালি 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা লৈকে 3টা ক্লাছ চলিব। তাৰপিছত হয়নে আবেলি তোমালোকৰ চলিব কেইটা বজাৰ পৰা আৰম্ভ হ'ব, 4টা বজাৰ পৰা আৰম্ভ হ'ব, 4টাৰ পৰা 5টা, 5টাৰ পৰা 6টা, 6টাৰ পৰা 7টা, আৰু 7টাৰ পৰা 8টা লৈকে তোমালোকৰ ইউটিউবত ক্লাছ চলিব। অ'কে, অলৰাইট। Okay, all of you can multiply. Tell me কি হ'ব ইয়াৰ correct answer সোনকালে। Okay, answers are coming. কিমান আহি আছে? 64 আহি আছে ন। এতিয়া মই ইয়াৰ সমাধানটো আৰম্ভ কৰি দিওঁ বাৰু, চোৱা। সো প্ৰথমত আমাক কি দিয়া আছে বাৰু, এই গোটেইটো আমাৰ ইয়াতে পূৰণ দিয়া আছে ন, আৰু এই গোটেইবোৰ আমাক ডিভাইড কৰিব লাগিব, এইটো দি আমাক ডিভাইড কৰি দিব লাগিব। সো এটা কাম কৰা বাৰু, গোটেইটো একচুয়ালি নহয় বাৰু, উই হ্যাভ টু ডু পার্ট ওয়াইজ বস্তুটো কৰিব লাগিব। আগত যেহেতু আমাৰ ব্র্যাকেট দিয়া আছে ন, ব্র্যাকেটটো আগত আমি সলভ কৰি লওঁ নেকি। ব্র্যাকেটটো সলভ কৰিলে কি হ'ব, 0.24 এটো হ'ব 24/100, তাৰ লগত পূৰণ হ'ব 0.004, 0.2 ওলাই দিলে এইটো হ'ব 4/1000 হৈ গ'ল। এতিয়া তুমি চোৱা এই দুটা ডিভাইড 96, ডিভাইড মানে 96 ডিভাইড আছে হয়নে, তো 96 যদি ইয়াতে ডিভাইড থাকে, তাৰ মানে বস্তুটো এনেকে আমি লিখিব পাৰিব আৰু 96 ডিভাইড দিস, হয়নে, 96 ডিভাইড দিস। তাৰ মানে এই দুটা সংখ্যা 96 ৰ তলত থাকিব, তো তলত বহাই দিয়া বাৰু 96/24/100 ইনটু 4/100, ঠিক আছে। এতিয়া তুমি চোৱা 24 আৰু 4 পূৰণ কৰিলে আমি পাম 96, তেতিয়াহ'লে ওপৰৰ 96 কেনসেল, হয়নে। এতিয়া সৰি এইটো 1000 আছিলে, এতিয়া এই 100 আৰু 1000 পূৰণ কৰিলে যিমান পাম এইটো ক'ত যাব, এইটো একেবাৰে ওপৰত যাব, হয়নে। ওপৰত গ'লে এইটো কি হ'ব, এইটো হ'ব 1, কেইটা শূন্য, 5টা শূন্য, 2 3 1 2 3 4 5টা হৈ গ'ল। এতিয়া বাকি সংখ্যাবোৰ কি আছে, বাকি সংখ্যা এইবোৰ আছে আমাৰ, দিস আর দি রিমেইনিং নাম্বার, এইবোৰ সংখ্যা দশমিক চিহ্নটো ওলাই দিয়া, তেতিয়াহ'লে 0.042 হ'ব আমাৰ 4/100। ইয়াতো দশমিক চিহ্নটো ওলাই দিয়া, এইটো হ'ব আমাৰ 16 তলত 3টা শূন্য, 1 2 3, তাৰ মানে 1000 হ'ব, আৰু পূৰণ দিয়া আছে ন, তো মাল্টিপ্লাই কৰি দিয়া। ওকে, সো নাও ইউ ক্যান সি হিয়ার, তলত 3টা, ইয়াতে 2টা, 5টা শূন্য, আৰু এই 5টা শূন্য ডাইৰেক্ট কেনসেল, তেতিয়াহ'লে 16 4 পূৰণ কৰিলে আমি কিমান পাম, 64 উইল বি দি কাৰেক্ট আনসার। ভেরি গুড, অপশন নাম্বার 1 64 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ওকে, অল অফ ইউ আর ডান, সবৰে ক্লিয়াৰ হৈ গ'ল। ইয়েস, সো নেক্সট কেইটামান প্ৰশ্ন, এইবোৰ তোমালোকৰ কিন্তু মই হোমৱৰ্ক দিলো, দিস আর সাম অফ দি হোমৱৰ্ক, ইউ হ্যাভ টু ডু দিস এট ইয়োর হোম। এইটো এটা তোমালোকৰ হোমৱৰ্ক। এনেকুৱা ধৰণৰ প্ৰশ্ন কি কৰিব লাগিব জানানে, আগত বাৰটো সমাধান কৰিব লাগিব, 12ৰ তলত 6 3 যোগ হৈ আছে, এইটো আগত যোগ কৰি পেলাই 9 লিখিবা, তাৰপিছত সমাধানটো আগবাঢ়ি লৈ যাবা, ঠিক আছে। দুটা, তাৰপিছত এইটো এটা প্ৰশ্ন, 3টা, আৰু এইটো এটা প্ৰশ্ন, 4টা, এই 4টা মান প্ৰশ্ন তোমালোকক মই হোমৱৰ্ক দিলো। সো নিশ্চিন্ত থাকা যে সিম্পলিফিকেশন টপিকৰ যি কোনো প্ৰশ্ন এপেক্স বেংকৰ তোমালোকে শুদ্ধ উত্তৰ দিব পাৰিবা, কাৰণ প্ৰিপাৰেশ্যনৰ লেভেল কিন্তু তোমালোকক মই একেবাৰে এক্সপাৰ্ট লেভেল ৰাখিছো, হয়নে। ঠিক আছে, আই হোপ অল অফ ইউ আর ডান উইথ দিস। সো আজিৰ ক্লাছটো ইয়াতে সামৰিছো বাৰু। আই হোপ অল অফ ইউ হেভ এনজয়ড টুডেজ ক্লাছ।
আশা কৰোঁ সবে আজি ক্লাছটো কৰি পেলাই ভাল পাইছে বাৰু সো ডেফিনেটলি ক্লাছটো শেষ হোৱাৰ পিছত কিন্তু মানে যোনে যোনে এতিয়া লাইভ ওয়াচ কৰি আছে যোনে যোনে পিছত ৰেকৰ্ডেড চাবা ক্লাছটো শেষ হোৱাৰ পিছত কিন্তু এটা ৰেটিং ওলাই আহিব সো ডেফিনেটলি ক্লাছ কৰি পেলাই ভাল লাগি থাকিলে 5 আউট অফ 5 ষ্টাৰ ৰেটিং তোমালোকে দি দিবা কাৰণ তোমালোকৰ দিয়া ৰেটিং আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় হয়নে হয় বাৰু আজি 7টা বজাত লম বাৰু আহি যাবা ইউটিউবত আজি 7টা বজাত ঠিক আছে তো সি অল অফ ইন দি নেক্সট আজি 7টা বজাত লগ পাম লগতে পেইড ব্যাচ অহা কালি 8টাৰ পৰা কিন্তু আৰম্ভ হ'ব পুৱা 8টাৰ বজাৰ পৰা কোনো কিন্তু মিছ নকৰিবা অহা কালি 6টা ক্লাছ আছে কেলে কৰিলো কাৰণ যাতে তোমালোকৰ প্ৰিপাৰেচন যোনটো আছে আৰু সোনকালে হৈ যায় পিছত যাতে তোমালোকে ভালকে ৰিভিজন কৰিব পাৰা সো সি অল অফ ইন দি নেক্সট টিল দেন টাটা বাই টেক কেয়াৰ আৰু আজিৰ ক্লাছৰ যোনটো পিডিএফ টো আছে ক্লাছটো শেষ কৰি পেলাই মই